তো হাই ফ্ৰেণ্ড, আপোনালোকে ধনিয়া খেতি কৰিছে কিন্তু এইদৰে জোপোহা কৰিব পৰা নাই। যদি আপোনালোকে এইদৰে জোপোহা কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে ধনিয়া খেতি কিদৰে এইদৰে জোপোহা কৰিব পাৰে। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ আগত কৈছিলোঁ যে ধনিয়া খেতি কৰিলে জোপোহা কিদৰে কৰিব পাৰি। তাৰ কাৰণে মাটিটো মই ভালকৈ গুড়ি কৰি লৈছোঁ। গুড়ি কৰি এতিয়া দুটা লাইন কৰি দিছোঁ। দুটা লাইন কৰাৰ পিছত ধনিয়া গুটিখিনি মই আঁতৰে দুটা বা তিনিটাকৈ এনেকৈ দি যাম। দিয়াৰ পিছত শুকান গোবৰ বা কেঁচুসাৰ দি গুটিখিনি ভালকৈ প্ৰথমে ঢাকি ল'ম। তাৰপিছত ধূলি মাটি দি আকৌ ভালকৈ ঢাকি দিম। সেইখিনি কৰাৰ পিছত পানী দি দিম। পানী দি তাৰপিছত কলপাত দি বা গছৰ পাত দিব পাৰে, আপোনাৰ তিৰপালো দিব পাৰে, দি ভালকৈ ঢাকি দিব 2 দিন বা 3 দিন। এইটো তাৰ আগত আমি গুটিখিনি ভালকৈ গজাই ল'ব লাগে। মই সদায় গুটিখিনি গজাই লওঁ। যদি আপোনালোকে গুটিখিনি গজাই নলয় তেতিয়া গজোতে সময় লাগে। মই সদায় গুটিটো গজাই লওঁ, সেইকাৰণে 2-3 দিনতে গুটিটো গজি যায়। এতিয়া মই গুটিখিনি দিয়া হৈ গ'ল। তাৰপিছত এয়া কেঁচুসাৰ বা শুকান গোবৰ দি গুটিখিনি ঢাকি ল'লোঁ। আৰু এতিয়া আকৌ ধূলি মাটি দি গুটিখিনি ঢাকি দিছোঁ। ধনিয়া গুটি যেতিয়া সিঁচিব মালাথিন পাউডাৰটো গুটিটো ভালকৈ সানি দিব, তেতিয়া উঁই আৰু পৰুৱাই খাব নোৱাৰে। ধূলি মাটি দি ল'লোঁ। দিয়াৰ পিছত পানী দিলোঁ। পানী দিয়াৰ পিছত এয়া গছৰ পাত দি আকৌ ভালকৈ ঢাকি দিছোঁ, নহ'লে ৰ'দত শুকাই যাব। এতিয়া ভালকৈ ঢাকি ল'লোঁ। ঢাকাৰ পিছত 2 দিন বা 3 দিন পিছতে ধনিয়া গুটিখিনি গজি যাব। মই ধনিয়া গুটিখিনি আজি 2 দিন হৈ গ'ল, পাতখিনি আঁতৰাই ল'লোঁ। আঁতৰাৰ পিছত এয়া পানী দি দিছোঁ। ধনিয়া সিঁচা ঠাইডোখৰ আপোনাৰ 5-6 ঘণ্টা ৰ'দটো পৰিব লাগে। আজি ধনিয়াখিনি 12-15 দিন হৈ গ'ল। 12-15 দিন পিছত চাই লওক 2 পাতৰ পৰা 3 পাত আহিছে আৰু এতিয়া ধুনীয়াকৈ গ্ৰ' হৈ আছে। এতিয়া আপুনি পানী দিওঁতে কমকৈ দিব লাগে, যাতে ফাংগাছ বেমাৰ লাগিব পাৰে। যদি কমকৈ দিয়ে পানী দিয়ে তেতিয়া একো অসুবিধা নাই। যদি বেছি পানী দি দিয়ে তেতিয়া ফাংগাছ বেমাৰ লাগি যায়। ফাংগাছ বেমাৰ যদি লাগি যায় তাৰ কাৰণে ইণ্ডোফিল চাপ আছে বা অন্য ভেঁকুৰ দৰৱ আছে, তাৰ যিকোনো এটা আপোনালোকে এবাৰ স্প্ৰে কৰি দিব। ধনিয়া খেতি যদি আপোনালোকে জোপোহা কৰিব বিচাৰে তেনেহ'লে এইটো খুচুৰা কামটো নিশ্চয় কৰিব। এইটো সপ্তাহত এবাৰ নিশ্চয় খুচৰিব আৰু পানী দিব। যিহেতু আগত মই কেঁচুসাৰ বা শুকান গোবৰ দিয়া আছে, সেইকাৰণে নিদিলেও হ'ব। যদি আপোনালোকে এই খুচৰি লৈ আকৌ মাটি ছাইড কৰি কিনাৰে আকৌ শুকান গোবৰ বা কেঁচুসাৰ দি ল'ব পাৰে। মই আগতীয়াকৈ দিয়াৰ কাৰণে এতিয়া মই দিয়া নাই, সেইকাৰণে মই এতিয়া মাত্ৰ খুচৰি দিছোঁ আৰু খুব পানী মাৰিম। এতিয়া খুচৰি লৈ যিমান পানী মাৰিব সিমান জোপোহা হৈ গুচি যাব। তো মই এয়া ভালকৈ খুচৰি দিছোঁ, তাৰপিছত পানী দি দিম। মই ধনিয়াখিনি খুচুৰা হৈ গ'ল। খুচুৰাৰ পিছত এয়া পানী দি দিছোঁ। এই খুচৰি লৈ ভালকৈ পানী মাৰি দিব। 4-5 দিন পিছত আকৌ পানী মাৰিব। মই এতিয়া ভালকৈ খুচৰি ল'লোঁ আৰু এতিয়া মই পানী মাৰি দিছোঁ। ভিডিঅ'ৰ আগত কৈছিলোঁ যে য'ত ধনিয়া খেতি কৰিব তাত 6-7 ঘণ্টা ৰ'দটো পৰিব লাগে। যিহেতু মোৰ ইয়াত 6-7 ঘণ্টা ৰ'দ পৰি থাকে, সেইকাৰণে ধুনীয়াকৈ জোপোহা হৈছে আৰু ধনিয়াটো ভাল হৈছে। ধনিয়াখিনি খুচৰি তাৰপিছত পানী দিলোঁ। পানী দিয়াৰ পিছত চাই লওক যিমান ধুনীয়াকৈ ধনিয়াখিনি হৈছে। এতিয়া 5 পাত 6 পাত হৈছে আৰু আজি 25 দিন হৈ গ'ল। 25 দিন পিছত চাই লওক কিমান ধুনীয়াকৈ হৈছে। ধনিয়াখিনি খুচৰি লৈ পানী দিছোঁ 3 দিন মূৰে মূৰে পানীটো দিয়াৰ পিছত এয়া চাই লওক কিমান ধুনীয়াকৈ ধনিয়াখিনি হৈ গ'ল। এতিয়া জোপোহা হৈছে। মই আপোনালোকক উঘালি দেখাম ধনিয়াখিনি কিমান জোপোহা হৈছে। আৰু এতিয়া 35 দিন হৈ গ'ল। 35 দিন পিছত চাই লওক কিমান ধুনীয়াকৈ জোপোহা হৈছে। যিহেতু মই 2 লাইন দিছিলোঁ, 2 লাইনটো দেখি এতিয়া ইমান জোপোহা হৈ গ'লকৈ আপোনাৰ ইয়াত এটা লাইনেই দেখাই আছে। তো আপোনালোকে চাই লওক ইমান ধুনীয়াকৈ জোপোহা হৈছে। আপোনালোকে যদি ধনিয়া গুটি 2-3 বাৰ সিঁচিও যদি গজাব নোৱাৰা হৈছে, তাৰ কাৰণে মই ধনিয়া কেনেকৈ গজাব লাগে তাৰ ভিডিঅ' আপলোড কৰা আছে। ৰাহুল ব্লগ 50 প্লে'লিষ্টটো মাৰিব, তাতে সকলো ভিডিঅ' আহি যাব। তাৰে যিকোনো এটা আপোনালোকে চাই ল'ব পাৰিব। এই মোৰ ধনিয়াটো চাই লওক ইমান জোপোহা হৈছে। মই এতিয়া হাতেৰে ধুনীয়াকৈ উঘালি দেখাইছোঁ আপোনাক কিমান জোপোহা হৈছে। তো মই এতিয়া প্ৰথমে ধনিয়াটো উঘালি দেখাইছোঁ। আজি 35 দিন হৈ গ'ল। 35 দিন পিছত চাই লওক কিমান জোপোহা হৈছে। ইয়াতে ফুল অহা নাই, কিন্তু ইমান জোপোহা হৈছে আপোনাৰ ইয়াত পাত ছিঙি খাব পাৰে। তো চাই লওক কিমান ধুনীয়া জোপোহা। এই এটাই ধনিয়া আপোনাৰ এমুঠি হৈ যায়।
আগতে এটা জোপোৱা আপোনাক উঘালি দেখালোঁ, তো আৰু এটা আপোনালোকক দেখাইছোঁ, চাই লওক আপোনালোকে কিমান জোপোৱা হৈছে। এতিয়া ইয়াত পাত ছিঙিও খাব পাৰে, কিন্তু মই আপোনালোকক দেখাইছোঁ যে কিমান জোপোৱা কৰি ল'ব পাৰে। যদি আপোনাৰ ধনিয়াটো হেৰেঙা খাইছে কিমান জোপোৱা হয় এইটো চাই লওক। তো আপোনালোকে চাই ল'ব পাৰে, এয়া মই মাত্ৰ এজোপা উঘালি দিছোঁ। আগতে এটা দেখাইছিলোঁ, তাতকৈ এইটো আৰু জোপোৱা মাত্ৰ এজোপা হয়। এয়া চাই লওক কিমান ধুনীয়াকৈ জোপোৱা হৈছে। এই মই মাত্ৰ 5 জোপা ধনিয়া উঘালিছোঁ, আৰু 5 জোপা ধনিয়া উঘালি চাই লওক ইমান ধুনীয়া এই ডাঙৰ কাঁহীখনে ভৰ্তি হৈ গ'ল। আৰু এতিয়া আমি ইয়াৰ পৰা পাত ছিঙি ছিঙি ধুনীয়াকৈ খাব পাৰি। যদি আপোনালোকে এজোপাৰ পৰা আপুনি পাত ছিঙি খাব বিচাৰে, এইদৰে ছিঙি খাই থাকিব পাৰে। ইমান ধুনীয়াকৈ জোপোৱা হয়, তেতিয়া আপোনালোকে পাত ছিঙি ছিঙি খাই থাকিব পাৰিব। যদি আপোনালোকে কেৰেলা গুটি গজাব পৰা নাই, কোমোৰা গুটি গজাব পৰা নাই, বা জিকা গুটি গজাব পৰা নাই, তাৰ সকলোবোৰ ভিডিঅ' আপলোড কৰা আছে। ৰাহুল ব্লগ 50 বুলি প্লে'লিষ্টটো মাৰিব, তাতে সকলো ভিডিঅ' আপোনালোকে পাই যাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে যিকোনো ভিডিঅ' আপলোড কৰিলে পোনপ্ৰথমে চাব পাৰে। আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ধনিয়া গুটি কিদৰে জোপোহা কৰিব পাৰি সম্পূৰ্ণ জানিব পাৰিলে। ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে ধনিয়া গুটি কিদৰে জোপোহা কৰি ল'ব পাৰি। আৰু এইদৰে ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে 3বাৰ 4বাৰলৈকে ধনিয়া গুটি সিঁচি গজাব পৰা নাই, তাৰ কাৰণে মই ভিডিঅ' আপলোড কৰা আছে। ভিডিঅ' শেষত যোনটো ইন কাৰ্ড ওলাব, তাত গৈ আপোনালোকে সেই ভিডিঅ' চাই ল'ব পাৰিব। তেনেহ'লে আজিলৈ ভিডিঅ' ইমানেই। নতুন ভিডিঅ' নতুন টপিক পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ। টেক কেয়াৰ এণ্ড বাই। জয় হিন্দ, জয় ভাৰত। ভিডিঅ' চোৱাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'। নমস্কাৰ।